নমস্কাৰ মোৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ মোৰ এই পেজ এপিঅলা গৰম চাহৰ সৈতে লৈ আপোনালোকক সাদৰেৰে সম্ভাষণ জনালোঁ যোৱাবাৰ পঢ়ি থকা সেই চেপ্টাৰটোৰ পৰাই আৰু অলপমান বাকী আছে য'ত মই পঢ়ি আছোঁ কৰ্ণ আৰু বাসুদেৱৰ কথোপকথন বহুতেই সঁহাৰি জনাইছে ভাল লাগিছে আপোনালোকে ভাল পালে মোৰ পঢ়াটো সাৰ্থক হ'ব মই কিতাপখন পঢ়ি আছোঁ কিতাপ পঢ়ো আহক নামৰ মোৰ এই অনুষ্ঠানটোত মহাৰথী নামৰ শ্ৰদ্ধাৰ চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ কিতাপখনৰ সৰু সুৰা চেপ্টাৰ কিছুমান পঢ়ি গৈছোঁ যিবিলাক মোৰ ভাল লাগিছে লগতে আপোনালোকৰো ভাল লাগিব বুলি মই আশা কৰিছোঁ বাৰু সেইদিনাখন এৰাৰ পিছৰখিনি আজি পঢ়ি দিওঁ মই কিতাপখন পঢ়োঁতে মোৰ কিতাপখন অলপমান ডেমেজ হৈছে ভাবিছোঁ কিতাপখন বন্ধাই ল'ম নহ'লে নতুন এখন কিনি ল'ম কিতাপখন সঁচাকৈ খুব বেছি মনোগ্ৰাহী আপোনালোক সকলোৱে যিসকলে পঢ়া নাই পঢ়িব বুলি আশা কৰিলোঁ বাৰু মই কৰ্ণ আৰু বাসুদেৱৰ কথোপকথনখিনি পঢ়ি যাওঁ কৰ্ণই কৈছে মই অধুনমৃতভাৱে কৃষ্ণৰ অভিযোগ সত্য জ্ঞান কৰিলোঁ বিশ্বাস হ'ল বাসুদেৱ কৃষ্ণই অন্যৰ হৃদয়ৰ গভীৰতম কোণ পৰ্যন্ত দেখিবলৈ পায় মই পিছৰ বজ্ৰপাত শিৰ পাতি ল'বলৈ সাজু হ'লোঁ কৃষ্ণই ক'লে কৰ্ণ তুমি এনে লোকৰ আশ্ৰয় আৰু অনুগ্ৰহ প্ৰাৰ্থী যি তোমাৰ যোগ্য অথবা সমকক্ষ নহয় নিজক যোগ্যৰূপে প্ৰতিষ্ঠা কৰাৰ সেয়া হ'ল দুৰ্ঘোৰ প্ৰতিবন্ধক সেই তেতিয়াই দুৰ্যোধনৰ দয়া অনুগ্ৰহত তুমি অংগৰাজ্যৰ ৰজা হ'বলৈ অমান্তি হ'ব লাগিছিল তুমি নিজৰ বীৰত্ব আৰু বিচক্ষণতাৰে অনেক ৰাজ্যৰ ৰজা হৈ থাকিব পাৰিলাহেঁতেন দুৰ্যোধনৰ দৰে অসমৰ্থ দুৰ্মুখ অত্যাচাৰীৰ আশ্ৰয় আৰু কৰোণা লাভ কৰি তোমাৰ অন্যায়ৰ বিৰুদ্ধে গৰ্জি উঠাৰ ক্ষমতা সীমিত হৈ পৰিল ভাগ্যদেৱীৰ সন্তান হৈও সেয়েই হ'ল তোমাৰ দুৰ্ভাগ্য নিজৰ ক্ষমতাক চৰম বিন্দুলৈ তুলি ক্ষমতাৱান হোৱাৰ পৰিৱৰ্তে তুমি আনৰ আশ্ৰয়ত নিজৰ ক্ষমতা পৰীক্ষা কৰি জীৱনত এতিয়ালৈকে অপ্ৰতিষ্ঠিত হৈ আছা নিজৰ আত্মশক্তিক অৱজ্ঞা কৰি তুমি হৈ পৰিছা হতভাগ্য তোমাৰ মনত প্ৰতিষ্ঠিত পৰাশ্ৰয়ী শত্ৰুক দমন কৰা দেখিবা সমগ্ৰ পৃথিৱীয়ে তোমাক অহৰহ আহ্বান কৰিব তুমি ৰজাৰ ৰজা হৈ থাকিব পাৰিবা তুলনাহীন হৈ থাকিব পাৰা যদিহে ইচ্ছা কৰা কথাখিনি ইমান আমাৰ এই সময়তো ইমান ইমান প্ৰযোজ্য যে পঢ়ি সেইকাৰণে আচলতে ভাল লগা আন এটা কাৰণ জীৱনত মই অপ্ৰতিষ্ঠিত হৈ থকাৰ কাৰণ কৃষ্ণৰ মুখত শুনি মন মোৰ সমাহিত হ'ল মই ক'লোঁ প্ৰতিশোধ পৰায়ণতাৰ ভাৱে মোৰ মন দখল কৰিছিল নে নাই সঠিক ৰূপে মই তোমাক ক'ব নোৱাৰিম বাসুদেৱ কিন্তু সমকালীন এক সংখ্যক মানুহৰ ক্ষমতা আৰু প্ৰভাৱে মোক ঈৰ্ষাপৰায়ণ কৰাটো সত্য বাসুদেৱে ক'লে ঈৰ্ষাপৰায়ণতা আৰু প্ৰতিশোধ পৰায়ণতাৰ প্ৰভেদ শূন্য বুলি ক'ব পাৰি নিজতকৈ উচ্চতৰ পৰ্যায়ৰ লোকৰ ক্ষেত্ৰত যিটো ঈৰ্ষাপৰায়ণতা নিজৰ সমকক্ষৰ ক্ষেত্ৰত সেয়ে পৰিণত হয় প্ৰতিশোধ পৰায়ণতাত এই যে দেখিছা সন্মুখত পাৰাপাৰহীন এক বিশাল সাগৰ তাৰ প্ৰতিও আমি হ'ব পাৰোঁ ঈৰ্ষাপৰায়ণ কাৰণ আমাৰ ক্ষমতাই স্পৰ্শ কৰিব নোৱাৰা তাৰ বিশালতা আমাৰ জন্মৰ কত হেজাৰ হেজাৰ বৰ্ষৰ পূৰ্বতে তাৰ সৃষ্টি তেনে ঈৰ্ষাপৰায়ণতাৰ কোনো কাৰণ নাথাকে কিন্তু সেয়া হ'ল সত্য আমাৰ যিসকল সমকক্ষ অথচ যাৰ পৰাক্ৰমে অতিক্ৰম কৰিছে আমাক সেইসকলৰ প্ৰতি সৃষ্টি হয় আমাৰ মনত বৈৰিতা মানে প্ৰতিশোধ পৰায়ণতাৰ যি দাস সি হয়তো ৰথী হ'ব পাৰে কিন্তু
মহাৰথী হ'ব নোৱাৰে। তেনেতে মই কৃষ্ণক এনে এক প্ৰশ্ন কৰিলোঁ যিটোৰ বাবে অতি সম্ভৱ কৃষ্ণ সাজু হৈ আছিল, অথবা সুখতেই হওক বা দুখতেই হওক কেতিয়াও উত্তেজিত নোহোৱা তেওঁৰ মুখত সেই সহজাত হাঁহি দেখি মোৰ মনত তেনে এক ধাৰণা হৈছিল। মোৰ প্ৰশ্নটো আছিল, এই মহাযুদ্ধ যদি অপৰিহাৰ্য, তুমি তাত কি ভূমিকাৰে অৱতীৰ্ণ হ'বা? এই যুদ্ধত তুমি কি দায়িত্ব পালন কৰিবা, অথবা তুমি সুদূৰ নিৰপেক্ষ হৈ থাকিবা? তুমি এনে এক প্ৰশ্ন কৰিবা বুলি মই জানো কৰ্ণ। এনে এক প্ৰশ্নৰ বাবে মই প্ৰথমৰে পৰা সাজু আছিলোঁ। আচলতে এই কথা জানিবৰ বাবেই তুমি দুৰ্গম গিৰিপথ অতিক্ৰম কৰি দ্বাৰকালৈ আহিছিলা। সমাগত বিশাল যুদ্ধত ধ্বংস আৰু সৃষ্টিৰ যজ্ঞ সমানেই প্ৰজ্বলিত হ'ব কৰ্ণ। হাজাৰ হাজাৰ বছৰ ধৰি পুঞ্জিত ভাৰতবৰ্ষৰ যিখিনি অসংস্কৃতি, যিখিনি অনীতি, অসুন্দৰ আৰু দুঃসহ বেদনা, সেইখিনি এই যুদ্ধই নিৰ্মূল কৰিব। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতবৰ্ষৰ যিখিনি মহৎ সভ্যতা, সংস্কৃতি, পৰম্পৰা, নীতি আৰু মানৱতা, সেইখিনি এই যুদ্ধৰ মাজেৰে পুনৰ আৱিষ্কাৰ আৰু পুনৰ প্ৰতিষ্ঠা হ'ব। সেই যুদ্ধ মহাযুদ্ধ হ'ব নোৱাৰে, যি যুদ্ধই কেৱল ধ্বংস সাধনহে কৰে। সেই যুদ্ধই কেৱল মহাযুদ্ধৰূপে পৰিগণিত হ'ব, যি যুদ্ধই ধ্বংসৰ ভস্মৰ মাজৰ পৰা যিটো শাশ্বত, যিটো সনাতন, তাক উদ্ধাৰ কৰি তাকেই অধিক সমুজ্জ্বল আৰু ততোধিক সংস্কৃত কৰি পৃথিৱীত দি যাব পাৰে। মই সেই সৃষ্টিৰ শাশ্বত অমূল্য সুৰটো বান্ধি দিম। ধ্বংসৰ মাজৰ পৰা তিল তিলকৈ উদ্ধাৰ কৰি শান্তি আৰু মৈত্ৰীৰ পথ মই আঙুল আঙুলকৈ গঢ় দিম। এতিয়াই সেই পথ প্ৰশস্ত কৰাৰ ব্ৰতত ব্ৰতী নহ'লে ভাৰতৰ ভৱিষ্যতৰ মহত্ব আৰু গৰিমাই বিকৃত ৰূপ লোৱাৰ সম্ভাৱনা প্ৰগাঢ়। সমগ্ৰ জীৱনব্যাপী মোৰ সেই একেই সাধনা। ধৰ্ম সংস্থাপনৰ অৰ্থে দুষ্কৃতিৰ পৰাজয় ঘটোৱা। ধৰ্মৰ অৰ্থ হ'ল এক সুনীতি, সুন্যায়ৰ দোলেৰে মানুহৰ জীৱন নিৰ্ণয় কৰা, আৰু সেই নিৰ্ণয়ৰ সিদ্ধান্ত এতিয়াই নকৰিলে যুগে যুগে ভাৰতৰ ব্যক্তিসত্তা বিনষ্ট হোৱাৰ পথ ব্যাপক হ'ব। কৃষ্ণ, প্ৰথমতে তুমি কৈছিলা অৰ্জুনৰ লগত মোৰ যুদ্ধ নিৰ্ঘাত। অৰ্জুনৰ ক্ষেত্ৰত তোমাৰ ধাৰণা কি? অৰ্জুন মোৰ কি সমকক্ষ? ইয়াৰ পিছৰখিনি পিছৰবাৰ পঢ়িম, কিন্তু এই কথাখিনিয়ে সকলো সময়ৰ লগতেই যেন খাপ খায়, নহয়নে বাৰু? মোৰ তেনেকুৱা অনুভৱ হয়। ৰাজনীতি বস্তুটো তাৰমানে সেই মহাভাৰতৰ সময়ৰ পৰাই চলি আহিছে আৰু এতিয়ালৈকে চলি আহিছে, আৰু আমাক সকিয়নি দি থৈ গৈছে যে আমি কাৰ পক্ষ ল'ব লাগে আৰু কাৰ পক্ষ ল'ব নেলাগে। কিহৰ বাবে আমাৰ যোগ্যতা থাকিও আমি অযোগ্য প্ৰমাণিত হওঁ, আমাৰ সঠিক নিৰ্ণয় জ্ঞান নথকাৰ বাবে। বাৰু শ্ৰোতা দৰ্শকবৃন্দ, আপোনালোকলৈ বহুতো ধন্যবাদেৰে আৰু আশাৰে যাতে মোৰ এই পেজটো আপোনালোকে শুনিবলৈ আহে বা চাবলৈ আহে, তাকে কামনা কৰি মই আজিৰ কাৰণে কিতাপ পঢ়ো আহক এই অনুষ্ঠানৰ সমাপ্তি ঘটাইছোঁ। পিছৰবাৰ আকৌ নতুন এটা চেপ্টাৰ পঢ়িবলৈ চেষ্টা কৰিম। ধন্যবাদ।